নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। এডিআৰৰ ফালৰ পৰা যিসমূহ গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদসমূহত আপোনালোকৰ মৌখিক পৰীক্ষাৰ ইতিমধ্যে আপোনালোকে এডমিট কাৰ্ড আহি গ'ল আৰু আপোনালোকৰ 17 জুনৰ পৰা আপোনালোকৰ এই ইণ্টাৰভিউ আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আপোনালোকৰ অফিচিয়েল ন'টিছ যোগে আপোনালোকক জনোৱা হৈছে। বলক চাই লওঁ অফিচিয়েল ন'টিছটো। আপোনালোকে চাব পাৰে এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল ন'টিছটো। আপোনালোকৰ SLRC ফালৰ পৰা এই ন'টিছখন আপোনালোকক প্ৰকাশ কৰা হৈছে আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকে চাব পাৰে এডিআৰৰ ফালৰ পৰা যিসমূহ গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে আৰু এই পদসমূহৰ আপোনালোকৰ মৌখিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ কেতিয়াকৈ আপোনালোকৰ মুকলি কৰা হ'ব, সকলোবোৰ ডিটেইল আপোনালোকক দিয়া হৈছে। ইয়াত উল্লেখ কৰিছে যে আপোনালোকে চাব পাৰে আপোনালোকৰ 9 জুনৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকে 11টা বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এইটো ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগিব। সেৱা অনলাইন ORG এই ৱেবছাইটটোত গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 9 জুনৰ পৰা। আৰু আপোনালোকে ইণ্টাৰভিউ আৰম্ভ হ'ব, ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ 17 জুনৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকে ইণ্টাৰভিউ দুটা শিফ্টত অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ এটা 9 বজাৰ পৰা আৰু এটা আপোনালোকৰ 1 বজাৰ পৰা আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউৰ কাৰণে কি কি ডকুমেণ্টছ লৈ যাব লাগিব সকলোবোৰ ডিটেইল ইয়াত দিয়া হৈছে। বলক চাই লওঁ আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। বলক চাই লওঁ। আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ যিটো এডমিট কাৰ্ড দিয়া হ'ব, এই এডমিট কাৰ্ডখন আপোনালোকে লগত লৈ যাব লাগিব। তাৰপিছত আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন লাগিব। এইচ প্ৰুফৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন নাইবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন নিব লাগিব। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটখন আপোনালোকে নিব লাগিব। যদি 8 পাছত পাছ কৰিছে তেন্তে 8 পাছৰ মাৰ্কশ্বিট লাগিব, নাইবা আপোনালোকে 10 পাছৰ মাৰ্কশ্বিটখন দিলেও হ'ব। আৰু লগতে আপোনালোকে ITIত যদি এপ্লাই কৰিছে তেন্তে ITIত আপোনালোকৰ ITI চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। আৰু এডিশ্যনেল কোৱালিফিকেশ্যন আছে যদি আপোনালোকে চাৰ্টিফিকেটখন লৈ যাব পাৰিব। কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ ফটো ID প্ৰুফ এখন আপোনালোকৰ প্ৰয়োজন হ'ব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।